মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। বক্সিং সন্থাক 50,000 টকাৰ ক্ৰীড়া সামগ্ৰীৰ বিতৰণ। প্ৰত্যেকটো বুধবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ সিদ্ধান্ত। আজি মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ মৰাণৰ পূৰ্ণিমা হোটেলৰ সভাকক্ষত আয়োজন কৰা বাৰ্ষিক সভাত MSR বক্সিং সন্থাক 50,000 টকাৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। ব্যৱসায়ী সন্থাৰ অধ্যক্ষ ময়ূৰ বৰুৱাৰ নেতৃত্বত আয়োজন হোৱা সভাখনিত প্ৰত্যেকটো বুধবাৰে সাপ্তাহিক মৰাণ বন্ধ আৰু স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণৰ আৱৰ্জনাসমূহ পেলাবৰ বাবে এখন গাড়ীৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে। লগতে সকলো ব্যৱসায়ীৰ লগতে দল সংগঠন ৰাইজক একগোট হৈ আগন্তুক দিনত সহায় সহযোগিতা আগবঢ়াবলৈ কামনা কৰে। মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ যি বাৰ্ষিক সভা, যিহেতু কৰোণা কালৰ কাৰণে আমি 2020 পাতিব নোৱাৰিলোঁ, 2021 চনত আজি আমাৰ বাৰ্ষিক সভা অনুষ্ঠিত হৈ গ'ল। বাৰ্ষিক সভাত আমাৰ মৰাণৰ প্ৰায়সংখ্যক ব্যৱসায়ী উপস্থিত আছিলে। আজিৰ সভাতে আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা মৰাণ জিলা বক্সিং এছ'চিয়েশ্যনক প্ৰায় 50,000 টকা বিভিন্ন সামগ্ৰী, হেণ্ড গ্ল'ভছ আৰু পেডৰ পৰা সামগ্ৰী বিভিন্ন বস্তু আজি আমি তেওঁলোকক প্ৰদান কৰিলোঁ। লগতে মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ আজিৰ এই সভাতে তিনিটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা মৰাণখন চাফ চিকুণ কৰাৰ ক্ষেত্ৰত আমি এখন যিহেতু ডাম্পাৰ আনিছোঁ, সেই ডাম্পাৰখনে আমি মৰাণখন চাফ চিকুণ কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিম। লগতে মৰাণৰ ওচৰ পাজৰ অঞ্চলৰ কাৰণে এখন ডেড বডি ৰিকভাৰী ভান আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যিখন ভান আমি মৰাণ থানাত ৰখাৰ ব্যৱস্থা কৰিম আৰু তাৰ পৰাই বিভিন্ন ব্যক্তিয়ে প্ৰয়োজন সাপেক্ষে নিব পাৰিব। তাৰ লগতে আমি মৰাণৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান, এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমি প্ৰত্যেক বুধবাৰে, আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰত্যেক বুধবাৰে মৰাণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিব আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় চৰকাৰী যি পদক্ষেপ, সেই পদক্ষেপৰ কাৰণে আমি চাৰ্কুল অফিচাৰ আৰু আমি লেবাৰ ইনস্পেক্টৰৰ লগত যোগাযোগ কৰি আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মৰাণত আগন্তুক যি অনুষ্ঠান প্ৰতিষ্ঠানৰ যি কাৰ্যসূচী বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী ল'ব, তাত আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই সহযোগিতা আগবঢ়াম। আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু যিকোনো বিষয়ত মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ লগত যোগাযোগ কৰিবৰ কাৰণে আমি মৰাণৰ ৰাইজক তথা বিভিন্ন সংস্থাক আমি অনুৰোধ জনাইছোঁ।